হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল আজি তোমালোকৰ সন্মুখত লৈ আহিছো যে ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশ্যন কমিটি নগাঁও ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যেটো কোৱেশ্চন পেপাৰ আছিল সায়েন্সৰ এই হাফ ইয়াৰলি এক্সামৰ কোৱেশ্চন পেপাৰটো আজি তোমালোকৰ সন্মুখত লৈ আহিছো গতিকে ছাত্ৰসকল তোমালোকে ইয়াত থকা এমসিকিউ খিনি তোমালোকে চোৱা ইয়াৰ পৰা তোমালোকৰ ফাইনালত মেট্ৰিক ফাইনাল 2025 ত বহুত কমন পৰিব আৰু ইয়াত বহুতো গুৰুত্বপূৰ্ণ কিছুমান এমসিকিউ আছে এই এমসিকিউ সমূহ তোমালোকে ফাৰ্ষ্টৰ পৰা শেষলৈকে ধুনীয়াকৈ চাই থাকা গতিকে ছাত্ৰসকল বলা ভিডিওটো আৰম্ভ কৰো ছাত্ৰসকল ইয়াতে তোমালোকে প্ৰথমটো প্ৰশ্ন তোমালোকে চাও পাৰি আছে যে তলৰ কোনটো যৌগিক সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে ইয়াতে চাও পাৰি আছে যে NaHCO3 এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছতে চোৱা তোমালোকে যে 2 নম্বৰ যেটো প্ৰশ্ন আছে যে উপৰোক্ত ৰাসায়নিক বিক্ৰিয়াটো সমতুল কৰিলে x y আৰু z ৰ মানসমূহৰ শুদ্ধ ক্ৰমটো হ'ল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো তাৰ পাছৰ 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰি আছে যে তলদিয়া কোনবোৰ তাপীয় বিয়োজন বিক্ৰিয়া গতিকে ইয়াত অপচন দিয়া আছে তোমালোকে ভালদৰে চোৱা ধুনীয়াকৈ এটো নগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চন হয় গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এ নম্বৰটো তাৰ পাছতে চোৱা তোমালোকৰ 4 নম্বৰ যেটো প্ৰশ্ন আছে যে চিত্ৰটোত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত প্ৰশ্ন আছে উপৰোক্ত বিক্ৰিয়াটোত PbNO3 টোৰ লগত Ki যোগ কৰাত উৎপন্ন হোৱা যৌগ PbI টোৰ বৰণ কি হ'ব গতিকে ইয়াত দিয়া আছে পটাছিয়াম আয়োডাইড আৰু পটাছিয়াম আয়োডাইড কোড দি আছে লেড নাইট্ৰেটত দি আছে গতিকে ইয়াৰ কালাৰটো হৈ যাব তোমালোকৰ মানে বৰণ ৰংটো হ'ব yellow তোমালোকৰ ইয়াতে অপচনত চাও পাৰি আছে অপচনত দিয়া আছে যে বগা হোৱাইট ব্ল্যাক yellow ব্ৰাউন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব yellow ইয়াৰ পাছত 5 নম্বৰ যেটো প্ৰশ্ন আছে যে তলৰ উক্তিসমূহৰ ওপৰত ভিত্তি কৰি কোনটো বা কোনবোৰ বিকল্প শুদ্ধ বাছি উলিওৱা গতিকে ইয়াত কি দিয়া আছে তোমালোকে যদি ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে জানা 5 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই লোৱা মই দেখুৱাই আছো যদি জানা তেনেহলে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিয়া 5 নম্বৰৰ উত্তৰটো কি হ'ব তাৰ পাছত 6 নম্বৰ যেটো প্ৰশ্ন আছে যে সাবুনৰ দ্ৰৱত হালধিৰ ৰং হলনি হৈ ৰঙা হয় যেতিয়া আমি কিউ পদাৰ্থটো হালধিত যোগ কৰো ৰঙৰ কোনো পৰিৱৰ্তন নহয় তলৰ কোনটো কিউ পদাৰ্থটোৰ বাবে নিশ্চিত শুদ্ধ বা হসা গতি অপচনত আছে এসিড ক্ষাৰক নহয় তাৰ পিছত লৱণ প্ৰহম দব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো এ নম্বৰটোৱে হ'ব শুদ্ধ উত্তৰ যে এসিড তাৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যে তলৰ গ্ৰাফটো পৰ্যবেক্ষণ কৰি কোৱা যে কোনটো বৰ্ষত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব গতি ইয়াত তোমালোকে গ্ৰাফটো তোমালোকে ইয়াতে চাও পাৰি আছে ধুনীয়াকৈ চোৱা ইয়াত অপচন দিয়া আছে 2009 চনত আৰু 2002 2007 2000 দিয়া আছে গতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2000 গতিকে ইয়াৰ পাছৰ যেটো 8 নম্বৰ প্ৰশ্ন আছে তোমালোকে ইয়াতে চাও পাৰি আছে যে তলৰ চিত্ৰটোত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি তলৰ কোনবোৰ উক্তি শুদ্ধ ইয়াতে অপচন আছে বাল্বটো নজ্বলিব যেহেতু বিদ্যুৎ বিশ্লেষ্য আম্লিক প্ৰকৃতিৰ নহয় তাৰ পাছত আকৌ 2 নম্বৰ অপচন আছে যে বাল্বটো জ্বলি উঠিব যেহেতু HCl এটা তীব্ৰ এসিড আৰু ই বিদ্যুৎ পৰিবহনৰ বাবে আয়নৰ সৃষ্টি কৰিব তাৰ পাছত চোৱা তোমালোকে 3 নম্বৰ অপচন আছে বাল্বটো জ্বলি নুঠিব যেহেতু বৰ্তনীটো সম্পূৰ্ণ নহয় তাৰ পিছত 4 নম্বৰটো হ'ব যে বাল্বটো জ্বলি নুঠিব যেহেতু ই অৰ্থাৎ বাল্বটো জ্বলাটো বিদ্যুৎ বিশ্লেষ্যৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে ছাত্ৰসকল ইয়াৰ উত্তৰ যদি তোমালোকে জানা কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা তাৰ পিছত চোৱা 9 নম্বৰ যেটো প্ৰশ্ন আছে যে তলৰ এ অংশৰ লগত বি অংশ মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা মানে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু মেট্ৰিক ফাইনেলত আহিবই তাৰ পিছত চোৱা ইয়াতে আছে 1 নম্বৰত আছে টাৰ্মাৰিক হালধি মিথাইল অৰেঞ্জ তাৰ পিছত হাইড্ৰক্লৰিক এসিড এচিটিক এসিড গতিকে হাইড্ৰক্লৰিক এসিড হ'ব তীব্ৰ এসিড তাৰ পিছত এচিটিক এসিড এটো যাব উইক এসিড তাৰ পিছত টাৰ্মাৰিক যেটো হালধি এটো প্ৰাকৃতিক সূচক নেচাৰেল ইন্ডিকেটৰ তাৰ পিছৰটো এটো সিনথেটিক ইন্ডিকেটৰ সাংশ্লেষিক সূচক গতিকে এটো মিলালে আমি শুদ্ধ উত্তৰটো পাও বি নম্বৰটো যে A2 B3 C4 D1 তাৰ পাছত 10 নম্বৰ যেটো এমসিকিউ আছে 10 নম্বৰ এমসিকিউটো তোমালোকে চোৱা যে তলৰ মৌলসমূহৰ কোনটো গুটে ডভাৰেইনাৰৰ ট্ৰায়াড গঠন নকৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো CIBRR
ইয়াৰ পাছতে তোমালোকে চোৱা 11 নম্বৰ যেটো প্ৰশ্ন আছে যে পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ পৰিৱৰ্তনৰ চিত্ৰটো তলত দিয়া ধৰণে দেখুওৱা হৈছে গতিকে ইয়াত চোৱা এটমিক ৰেডি হিচাপত দিয়া হৈছে পাৰমাণৱিক ব্যাসাৰ্ধ দিয়া আছে গ্ৰুপখিনি এন এৰ দিয়া আছে 186 pm এল আইৰ 152 আৰু আৰ বিৰ 244 চি এছৰ 262 pm তাৰপিছত কেৰ 231 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব এ নম্বৰটো ফাৰ্ষ্টত হ'ব এল আই তাৰপিছত এন এ তাৰপিছত কে তাৰপিছত আৰ বি তাৰপিছত চি এছ গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছৰ যেটো প্ৰশ্ন আছে যে এজন ছাত্ৰই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন অধ্যয়ন কৰি কেইটামান উক্তি তলত দিয়া ধৰণে লিখিলে যে কাৰ্বন পৰ্যাবৃত্ত তালিকাত কোনো নিৰ্দিষ্ট স্থান দিয়া নাছিল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰ্যাবৃত্ত তালিকা যেটো 5 নম্বৰ চেপ্টাৰ আছে তাতে আছে এটো প্ৰশ্নটো তোমালোকে ভালদৰে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন তোমালোকে ভালদৰে চালেই ইয়াৰ শুদ্ধ উত্তৰটো পাই যাবা তোমালোকে গতিকে বলা নেক্সট প্ৰশ্নলৈ আগবাঢ়ো ইয়াৰ পাছত নেক্সট যেটো প্ৰশ্ন আছে তোমালোকৰ 13 নম্বৰ প্ৰশ্নটো যে এলিমেন্ট এক্স ইংলিছত কৈ আছো তোমালোকে ইয়াতে চোৱা যে মৌল এক্সে এক্সিএল এটো তোমালোকৰ কিতাপতে আছে প্ৰশ্নটো এটো কিতাপৰ যিকেইটা এমসিকিউ থাকে তাৰ পৰা আহিছে এটো বি নম্বৰটো এটো সকলোৱে জানা এটো ইম্পৰ্টেন্ট প্ৰশ্ন এমজি হ'ব মেগনেছিয়াম তাৰ পাছৰ প্ৰশ্নটো তোমালোকে ইয়াতে চাব পাৰি আছে যে কি দিছে যে সম্ভ্ৰান্ত গেছবোৰৰ যোজ্যতা শূন্য তাৰ পিছত কাৰণ দিয়া আছে যে সম্ভ্ৰান্ত গেছবোৰৰ ইলেক্ট্ৰনীয় বিন্যাস সুস্থিৰ গতিকে ইয়াত অপচন দিয়া আছে কোনটো হ'ব মানে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰ2 এৰ শুদ্ধ ব্যাখ্যা মানে আৰ2 এৰ শুদ্ধ ব্যাখ্যা হয় না নহয় তাৰ পিছত বি নম্বৰটো চোৱা এ আৰু আৰ দুয়োটাই শুদ্ধ আৰ2 এৰ শুদ্ধ ব্যাখ্যা নহয় আৰু 3 নম্বৰত আছে যে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি বুলি ভাবা ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে 14 নম্বৰ প্ৰশ্নটো ভালদৰে চাই লোৱা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন এটো তোমালোকে এটোৰ উত্তৰ যদি জানা তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো ধাতু কল্প নহয় এটো তোমালোকে সকলোৱে জানা গেলিয়াম জি এটো হ'ব সি নম্বৰ অপচনটো তাৰ পিছত 16 নম্বৰ প্ৰশ্নটো চোৱা যে পাইৰুভেট অণু ভাঙি CO2 পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো উৎপাদিত হয় এটো সকলোৱে জানা যে মাইটকন্ড্ৰিয়াত তাৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যে তলত উল্লেখ কৰা কোনটো সমীকৰণে সঠিকভাৱে CO2 আৰু H2 কাৰ্বহাইড্ৰেটলৈ পৰিণত কৰা বুজাইছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো তাৰ পাছৰ প্ৰশ্নটো তোমালোকে 18 নম্বৰ যেটো প্ৰশ্ন আছে এই 18 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চোৱা ইয়াতে আছে যে 1 2 আৰু 3 স্থানত নিহৰিত হোৱা উৎসেচক এনজাইমৰ বিকল্পটো চিনাক্ত কৰা গতিকে ইয়াত চিত্ৰ দিয়া আছে 1 2 3 মানে ক'ত আছে ইয়াত কি ওলাব লাগে যে আমাৰ কি প্ৰশ্নত কি কৈছে যে এনজাইমৰ শুদ্ধ বিকল্প এনজাইমটো ক'ত আছে মানে ইয়াত 1 নম্বৰ আছে 2 নম্বৰ 3 নম্বৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ 1 নম্বৰটো ফাৰ্ষ্টতে ক'লে যে 1 নম্বৰটোত এমাইলেজ তাৰ পিছত বি নম্বৰটো হ'ব মানে 2 এটো হ'ব পেপচিন তাৰ ইয়াৰ লগতে যেটো ইন্টেষ্টাইনৰ লগত আছে মানে ক্ষুদ্ৰান্ত তাৰ পিছত এটো হ'ব ট্ৰিপচিন ইয়াৰ পাছতে চোৱা তোমালোকে 19 নম্বৰ যেটো প্ৰশ্ন আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা যি প্ৰকৃততে মানৱ শ্বাসতন্ত্ৰৰ চাৰিটা অংশৰ প্ৰধান কাম বা বৈশিষ্ট্যসমূহ প্ৰকাশ কৰিছে গতিকে ইয়াত অপচন দিয়া আছে এলভিঅলি তাৰ পিছত মানে বায়ুকোষ তাৰ পিছত আছে মধ্যস্থদা মানে ডায়াফ্ৰাগ্ৰাম তাৰ পিছত কামিহাৰ ৰিপছ কেডা তাৰ পিছত আছে ডি নম্বৰ আছে ট্ৰেকিয়া গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিপছ কাৰণ ইয়াৰ যেতিয়া আমি উশাহ এৰো তেতিয়া কামিহাৰ ওপৰলৈ নুঠে গতিকে ইয়াৰ 19 নম্বৰ শুদ্ধ উত্তৰটো হ'ব ডি তাৰ পিছত 20 নম্বৰ প্ৰশ্নটো চোৱা যে তলৰ কোনবোৰ উক্তি সত্য গতিকে তেজত তৰল সংযোজক কলা বুলি গণ্য কৰা হয় তেজত থকা অনুচক্ৰিকাই ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰে তাৰ পিছত লোহিকা অতিৰিক্ত তৰল পদাৰ্থ ভাগ অন্তঃকোষীয়ৰ পৰা তেজলৈ উভতাই আনে গতিকে ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব ইয়াত অপচন আছে এ আছে এ 1 2 আৰু 3 1 শুদ্ধ 2 আৰু 3 ভুল তাৰ পিছত আছে 1 ভুল 2 আৰু 3 শুদ্ধ তাৰ পিছত আছে সি নম্বৰ অপচনত আছে যে 1 2 আৰু 3 সকলো শুদ্ধ তাৰ পিছত ডি কেৱল 1 আৰু 3 শুদ্ধ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তোমালোকে এটো কমেন্ট সেকশনত কমেন্ট কৰি
জনাই দিবা গতিকে মই যিকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকক দিছো যোনে যোনে তোমালোকে শুদ্ধকে কৈ দিব পাৰিবা তোমালোকৰ কাৰণে এটা সাৰপ্ৰাইজ আছে যদি শুদ্ধকে কৈ দিব পাৰা কমেন্ট সেকশনত তেনেহলে তোমালোকক এটা পুৰস্কাৰ দিয়া হ'ব কিবা এটা গিফট দিয়া হ'ব যিকোনো এজনক দিয়া হ'ব গিফটটো গতিকে যদি শুদ্ধ উত্তৰটো দিব পাৰা তোমালোকে ভালদৰে কমেন্ট কৰি জনাই দিবা আৰু ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পাছৰ যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নখিনি নেক্সট যেটো পাৰ্ট 2 ভিডিও আহিব সেই পাৰ্ট 2 ভিডিওত তোমালোকক নেক্সট প্ৰশ্নখিনি দেখুৱা হ'ব গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপ ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই